মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ লাইভ ক্লাছ কৰাত অলপ প্ৰব্লেম হৈছে, যাৰ কাৰণে এইটো মই ইউটিউবত দিবলৈ ওলাইছোঁ। আমি পাৰ্চেণ্টাইল পইণ্ট আৰু পাৰ্চেণ্টাইল ৰেংক অলৰেডি তোমালোকক শিকাইছোঁ। শতাংশ, বিন্দু আৰু শতাংশ স্থান, তাৰে এটা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অগীত বা সঞ্চয় শতাংশ বাৰম্বাৰতা লেখ বুলি কয়, সেইটো ৰৈ গৈছিলে, সেইটো তোমালোকক আজি মই শিকাম। ইয়াতে আমাৰ এনেকৈ শ্ৰেণী দৈৰ্ঘ্য দিয়া থাকিব, ক্লাছ ইণ্টাৰভেল দিয়া থাকিব। ছাপ'জ ইয়াতে আমি ক্লাছ ইণ্টাৰভেল লৈছোঁ 25 to 29, 30 to 34, 35 to 39, 40 to 44, 45 to 49, 50 to 54, 55 to 59, 60 to 64, 65 to 69, 70 to 74, 75 to 79. ইয়াতে জাষ্ট আমি কি কৰিব লাগিব, একজেক্ট লিমিট উলিয়াই লাগিব। একজেক্ট লিমিট উলিয়াব লাগিব। আগত আমি অংকবিলাক মিন, মেডিয়ান, মুড বা কোৱাৰ্টাৰ ডেভিয়েশ্যন কৰোঁতে এল উলিয়াইছিলোঁ, ডেট ইজ লয়াৰ লিমিট অফ দ্য ক্লাছ ইণ্টাৰভেল। আমি ইন কেছ অফ অগীত উই নিড আপাৰ লিমিট অফ দ্য ক্লাছ ইণ্টাৰভেল। আমি তোমালোকৰ যেনেকৈ লয়াৰ লিমিট আমি কেনেকৈ উলিয়াইছিলোঁ, যে নিম্ন সীমাৰ পৰা 0.5 প্লাছ কৰিছিলোঁ, জাষ্ট আপাৰ লিমিটৰ ক্ষেত্ৰত কি কৰিম, আমি 0.5 প্লাছ কৰিম। গতিকে ইয়াতে 25, এইটো লয়াৰ লিমিট হৈছে 24.5 আৰু 29ৰ আপাৰ লিমিট হৈছে 29.5। ঠিক 29.5 লয়াৰ লিমিট, আপাৰ লিমিট 34ৰ 34.5। এনেকৈ আমাৰ 35ৰ লয়াৰ লিমিট 34.5, 39ৰ 39.5, 39.5, 44.5, 44.5, 49.5। এনেকৈ আমি একজেক্ট লয়াৰ লিমিটখিনি উলিয়াই লৈছোঁ। তোমালোকক ভাবিছোঁ মই এইটো গোটেইখিনি ৰিপিট কৰিব নালাগে, বুজি পাইছা। আৰু এগেইনষ্টে এইখিনি আমাৰ ফ্ৰিকুৱেঞ্চি দিয়া থাকিব। এতিয়া আমি এই গ্ৰাফটো কৰোঁতে আমাৰ কি কৰিব লাগিব, সঞ্চয় শতাংশ লেখ বুলি কয় যিহেতু, আগত সঞ্চয় বাৰম্বাৰতা উলিয়াই ল'ব লাগিব। সঞ্চয় বাৰম্বাৰতা তোমালোকে অলৰেডি আমাৰ মধ্যমা বা চতুৰ্থক বিচ্যুতি বা পাৰ্চেণ্টাইল পইণ্ট, পাৰ্চেণ্টাইল ৰেংক উলিয়াওঁতে অলৰেডি আমি শিকাইছোঁ, সেইখিনি আকৌ ইয়াতে ৰিপিট কৰিছোঁ। ইয়াতে বাৰম্বাৰতা কিমান আছে, 2 আছে। 2ৰ লগত 4 যোগ কৰিলে 6, 6ৰ লগত 6 যোগ কৰিলে 12, 12ৰ লগত 15 যোগ কৰিলে কিমান হ'ব আমাৰ 27, 27ৰ লগত 20 যোগ কৰিলে 47, 47ৰ লগত 47ৰ লগত যদি আমি 36 যোগ কৰোঁ কিমান হ'ব 83, 83ৰ লগত 20 যোগ কৰিলে 103, 103ৰ লগত 12 যোগ কৰিলে 115, 115ৰ লগত 6 যোগ কৰিলে 121, 121ৰ লগত 3 যোগ কৰিলে 124, 124ৰ লগত 1 যোগ কৰিলে 125। ইট মিনছ টোটেল নাম্বাৰ অফ ফ্ৰিকুৱেঞ্চি আমাৰ কিমান আছিলে 125। গতিকে ইয়াতে 125 পাইছোঁ, মানে আমাৰ কেলকুলেশ্যন শুদ্ধ হৈছে। এতিয়া চোৱা, নেক্সট আহিব আমাৰ পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজ অফ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি, অৰ্থাৎ সঞ্চয় বাৰম্বাৰতাৰ আমি শতাংশ উলিয়াব লাগিব। এতিয়া সঞ্চয় বাৰম্বাৰতাৰ শতাংশ উলিয়াবলৈ গ'লে আমাৰ এটা নিয়ম আছে, আমি কেনেকৈ উলিয়াম এইটো তোমালোকে ইয়াতে মই জাষ্ট লিখি দিছোঁ যে কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি ডিভাইডেড বাই টোটেল ফ্ৰিকুৱেঞ্চি ইনটু 100। এইটো হৈছে আমাৰ নিয়ম। ওপৰত কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি লিখিম, তলত টোটেল নাম্বাৰ অফ ফ্ৰিকুৱেঞ্চি লিখিম, তাৰ লগত 100 মাল্টিপ্লাই কৰিম। মই ইয়াতে কৰি দিছোঁ। ছাপ'জ ইয়াতে এটা অংক কৰিছোঁ, ইয়াতে 2 ওপৰত যদি আমি 2 দিওঁ, টোটেল নাম্বাৰ অফ ফ্ৰিকুৱেঞ্চি কিমান 125 ইনটু 100। আচ্ছা, এতিয়া ওপৰত কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি আমাৰ প্ৰথম কি আছে 2 আছে। আমি টোটেল নাম্বাৰ অফ ফ্ৰিকুৱেঞ্চি 125 ইনটু 100, এইটো কৰিলে আমাৰ কিমান হ'ব 1.6 পাম আমি। ইয়াতে আমি কিমান লিখিম 1.6 লিখিম।
1.6 লিখিম এইখিনি অলপ আঁচ মাৰি লৈছোঁ আচ্ছা ঠিক যদি আমি নেক্সট কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি 6 আছে 6 ডিভাইডেড বাই 125 ইনটু 100 এইটোক আমি কৰিলে কিমান হ'ব সাপোজ এইটোক আমি যদি কৰোঁ 4.8 হ'ব এনেকৈ আমাৰ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি পাৰ্চেণ্টেজবিলাক ওলাম মই লিখি গৈছোঁ তোমালোকে এইটো জাষ্ট নিয়মৰ বুজাৰ কাৰণে মই লিখি দিছোঁ নেক্সট হ'ব 4.8 এতিয়া 12 যদি ওপৰত বহাই টোটেল নাম্বাৰ অফ ফ্ৰিকুৱেঞ্চিৰে ডিভাইড কৰি 100ৰে মাল্টিপ্লাই কৰোঁ তেনেহ'লে কিমান পাম 9.6 27ৰ যদি আমি পাৰ্চেণ্টেজ উলিয়াওঁ 21.6 47ক আমি কৰিলে 21.6 83 কৰিলে 66.4 103 যদি কৰোঁ 82.4 115ক যদি কৰোঁ 92% 121ক কৰিলে 96.8 124ক যদি কৰোঁ 99.2 আৰু 125ক কৰিলে 100% অৰ্থাৎ 100% হৈছে মানে আমাৰ কেলকুলেশ্যন শুদ্ধ হৈছে এইবিলাকক এটা এটা ডিজিট বঢ়াই দিব পাৰা যেহেতু দশমিকৰ সেইফালে এটা ঘৰ আমি বঢ়াই দিব পাৰোঁ দিছ ইজ এবাউট কিউমুলেটিভ পাৰ্চেণ্ট ফ্ৰিকুৱেঞ্চি অৰ্থাৎ কিউমুলেটিভ পাৰ্চেণ্ট ফ্ৰিকুৱেঞ্চিটো আমি কেনেকৈ উলিয়াইছোঁ ওপৰত আমি সঞ্চয় বাৰম্বাৰতা লিখি তলত সম্পূৰ্ণ বাৰম্বাৰতা লিখিছোঁ আৰু তাৰ লগত 100 মাল্টিপ্লাই কৰিছোঁ এনেকৈ আমি কি কৰিছোঁ সঞ্চয় শতাংশ বাৰম্বাৰতা উলিয়াই লৈছোঁ মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমাৰ মূল কথাটো হৈছে আমাৰ গ্ৰাফ কৰাৰ আগত আমি এইখিনি কাম কৰি ল'ব লাগিব এতিয়া আমি এইখিনি গ্ৰাফত পুট কৰিম তোমালোকে মই ইয়াতে বগা কাগজত কৰি দিছোঁ তোমালোকে ঘৰত গ্ৰাফ পেপাৰত এইটো উঠাই ল'বা আমি সাপোজ গ্ৰাফত চাবা তোমালোকে এইটো OX আৰু OY OXক আমি আপাৰ লিমিট বুলি লিখিম আপাৰ লিমিট অফ ক্লাছ ইণ্টাৰভেল আৰু OYক লিখিম কিউমুলেটিভ পাৰ্চেণ্ট ফ্ৰিকুৱেঞ্চি আচ্ছা এইখিনি যদি আমি কৰিব যাওঁ আমাৰ ইয়াতে কেইটা শ্ৰেণী দৈৰ্ঘ্য আছে 1 2 3 4 5 6 7 8 9 10 11 1 2 3 4 5 6 7 8 9 10 11 12 লিখিছোঁ আৰু ইয়াতে হাইয়েষ্ট 100% আছে 1 2 3 4 5 6 7 8 9 10 এতিয়া তোমালোকে এটা বস্তু বুজিব লাগিব আমি গ্ৰাফ পেপাৰখন থাকিলে ভাল আছিলে গ্ৰাফ পেপাৰত এটা সৰু বৰ্গক্ষেত্ৰ সাপোজ 5টা সৰু বৰ্গক্ষেত্ৰ মিলি এটা ডাঠকৈ এটা আঁচ দিয়া আছে গতিকে 5 সৰু বৰ্গক্ষেত্ৰক আমি 1 শ্ৰেণী দৈৰ্ঘ্য হিচাপে ল'ম অৰ্থাৎ ইয়াৰ মাজত মই যে আঁচ দিছোঁ ইয়াৰ মাজত 5টা সৰু বৰ্গক্ষেত্ৰ আছে গতিকে 5টা সৰু বৰ্গক্ষেত্ৰক আমি এক সৰু বৰ্গক্ষেত্ৰক 1 শ্ৰেণী দৈৰ্ঘ্য হিচাপে লৈছোঁ ইয়াতে আমি আপাৰ লিমিটত পুট কৰিম প্ৰথম যিটো থাকিব এইটো আমি লয়াৰ লিমিট লিখিম তাৰ পিছৰখিনি আপাৰ লিমিট লিখিম প্ৰথমটো আমি কি লিখিম 24.5 লিখিম মই এইখিনি লিখি লৈছোঁ ইয়াতে সাপোজ ইয়াতে 24.5 নেক্সট আপাৰ লিমিট লিখিম 29.5 34.5 39.5 44.5
49.5, 54.5, 59.5, 64.5, 69.5, 74.5, 79.5. ওকে, এইখিনি নিশ্চয় বুজি পাইছা। আমি লয়াৰ লিমিট কিমান আছে আমাৰ 24.5, প্ৰথমটোক আমি লয়াৰ লিমিটৰ পৰা আৰম্ভ কৰি তাৰপিছত এই লয়াৰ লিমিটৰ পৰা আপাৰ লিমিট হৈছে 29.5, 29ৰ পৰা এইটো কিমান আছে 34.5, 39.5, 44.5, 49.5, 54.5, 59.5, 64.5, 69.5, 74.5, 79.5. These are the upper limit of the class interval. এতিয়া চোৱা আমি OX অক্ষক কি বুলি লিখিছোঁ আপাৰ লিমিট আৰু OY অক্ষক কি দিছোঁ কিউমুলেটিভ পাৰ্চেণ্ট ফ্ৰিকুৱেঞ্চি ধৰিছোঁ আমি। ইয়াতে যিহেতু 100 আছে আমাৰ পাৰ্চেণ্ট, 100 যেহেতু আছে, এই 100ক আমি কি কৰিম, ইয়াতে এই যে সৰু 5টা সৰু বৰ্গক্ষেত্ৰ মিলি ডাঠ ঘৰ আছে, ইয়াতে আমি এক সৰু বৰ্গক্ষেত্ৰক কিমানকৈ ল'ম 2 কিউমুলেটিভ পাৰ্চেণ্ট ফ্ৰিকুৱেঞ্চি ল'ম, নহ'লে আমাৰ গ্ৰাফ পেপাৰত নধৰে। গতিকে এটা সৰু বৰ্গক্ষেত্ৰক আমি যদি অৰ্থাৎ ইয়াতে এই 0ৰ পৰা এইখিনিলৈকে ধৰা 5টা সৰু বৰ্গক্ষেত্ৰ আছে, 5টা সৰু বৰ্গক্ষেত্ৰ আমি 10 কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি পাৰ্চেণ্টেজ ধৰিছোঁ। 10, 20, 30, 40, 50, 60, 70, 80, 90, 100. অ'কে, এতিয়া চাবা তোমালোকে গ্ৰাফ পেপাৰত কৰি ল'বা, এই আপাৰ লিমিটত পুট কৰিম। আপাৰ লিমিটটো ছাপ'জ ইয়াতে চোৱা 29.5, এই 29.5ৰ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি পাৰ্চেণ্টেজ কিমান আছে 1.6 আছে, 1.6 আছে আমাৰ। এই 1.6টো ইয়াতে আমি এটা 4 দিম। নেক্সট আছে কিমান 4.8, ইয়াতে এটা 4 দিম। নেক্সট 39.5ৰ এগেইনষ্টে কিমান আছে 9.5, 10তকৈ অলপ কম হ'ব। 44.5ত কিমান আছে আমাৰ 21.5, 49.5ত কিমান আছে 37 যদি হয় আমাৰ আইডিয়া কৰি লৈছোঁ মই। আচ্ছা, 54.5ত কিমান আছে আমাৰ 66 হ'লে এই 60ৰ ওপৰত যাব। 59.5ত কিমান আছে আমাৰ 82ত যাব এইটো। 64.5ত কিমান আছে 92, এই 92ত যাব। আচ্ছা, 92ত গ'ল। 69.5ত আছে 90, এইটো ইয়াতে দিছোঁ দেই, এইটো ইয়াতে যাব। 74.5ত কিমান আছে আমাৰ 79.5ত আছে 100, এইটো মই 100 দিছোঁ। অ'কে, এতিয়া এইখিনি বস্তু তোমালোকে গ্ৰাফ পেপাৰত কৰি ল'বা। জাষ্ট কি কৰিবা আপাৰ লিমিটত আমি ফুটবিলাক দিম। এইখিনি এতিয়া আমি যদি জইন কৰি দিওঁ, জইন কৰি দিলে এটা এছ আকৃতিৰ নিচিনা হ'ব। আমি লয়াৰ লিমিটত এইটো সংযোগ কৰি দিছোঁ। দিছ ইজ অগিভ, এইটোক আমাৰ অগিভ বুলি কোৱা হয়। গতিকে আমি নিশ্চয় তোমালোকে বুজি পাইছা, বেছ লাইনটো OX অক্ষক আমি আপাৰ লিমিট অফ দ্য ক্লাছ ইণ্টাৰভেল লৈছোঁ। আপাৰ লিমিট আমি লয়াৰ লিমিটৰ পৰা আৰম্ভ কৰি নেক্সট গোটেইবিলাক আপাৰ লিমিট লিখিম। এইটো আপাৰ লিমিট গোটেইখিনি 29.5, 34.5, 39.5 এই গোটেইখিনি আপাৰ লিমিট। আপাৰ লিমিটত আমি এটা এটা 4 দিম। ফুট কিহৰ ওপৰত বেছ কৰি দিম কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিত দিম। ছাপ'জ 29.5ত কিমান আছে 1.6ত আমি 4 দিছোঁ। 34.5ত 4.8 আছে, ইয়াতে 4 দিছোঁ। 39.5ত 9.6 আছে, ইয়াতে 4 দিছোঁ। 44.5ত 21.6ত 4 দিছোঁ। এনেকৈ দি আমি জাষ্ট
ফুটবিলাক জইন কৰি দিছোঁ। জইন কৰি দিয়াৰ লগে লগে এইটো এছ আকৃতিৰ দৰে এটা অগিভ হৈছে। এইটোৱে হৈছে আমাৰ অগিভ। গতিকে আজি তোমালোকে নিশ্চয় বুজি পাইছা যে এইটো হৈছে আমাৰ সঞ্চীয় শতাংশ বাৰম্বাৰতা লেখ। গতিকে এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। এইটো গ্ৰাফ পেপাৰত উঠাই ল'বা তোমালোকে। পাৰিলে উঠাই লৈ মোৰ পাৰ্চনেল হোৱাটছএপত দি দিবা, মই এইটো চেক কৰি দিম। হ'ব আজিলৈ এইখিনিয়ে।